নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পাম টিভি পডকাষ্ট আৰু মই মেঘাই আইনালৈ জনাইছোঁ আপোনালোকক আন্তৰিক স্বাগতম আৰু আজি মোৰ আইনাৰ প্ৰতিবিম্ব আপোনালোকৰ এগৰাকী চিনাকি মোৰ আমন্ত্ৰিত অতিথি আৰু তেওঁ হৈছে এগৰাকী ক্লিনিকেল সাইকোলজিষ্ট লগতে আয়ুষ্মান সাইকো বিহেভিয়াৰেল মেনেজমেণ্ট এণ্ড মেণ্টেল হেল্থ ৰিচাৰ্চ চেণ্টাৰৰ CMD আৰু আপোনালোকে তেখেতক জানি ঋষিকেশ ভৰদ্বাজ গতিকে ঋষিকেশ দাক আকৌ এবাৰ মই স্বাগতম জনাইছোঁ আমাৰ আজিৰ আইনালৈ আৰু ঋষিকেশ দা সদায় আমি আচলতে আমাৰ দৈনন্দিন জীৱনত মানুহৰ যিবিলাক সমস্যা সেই মানুহৰ সমস্যাবিলাক বা বিভিন্ন ধৰণৰ তেনেকুৱা সমস্যাবিলাকক লৈ ৰিলেশ্যনশ্বিপৰ লৈ তেনেকুৱা ধৰণৰ কথাবিলাকেই তোমাৰ লগত পতা হয় আৰু আজি যিটো বিষয়ত মই কথা পাতিব বিচাৰিছোঁ বৰ্তমান সময়ত আমি দেখা পাইছোঁ আমাৰ সমাজখনত স্বামী স্ত্ৰীৰ মাজৰ যিটো ৰিলেশ্যন বা সম্পৰ্ক তাত বহুত বেছি মানে তোমাৰ সমস্যা আহি পৰিছে যেটো কাৰণে মই ভাবিছোঁ আজি সেই বিষয়টোত কথা পাতোঁ মই নিজেও ধৰা তেনেকুৱা ধৰণৰ বহুত সম্পৰ্ক জানো বা মই তেওঁলোকৰ সেই তেনেকুৱা ধৰণৰ সম্পৰ্কবিলাকত যিবিলাক সমস্যা তেওঁলোকৰ চলি থাকে দেখাতটো বিৰাট ভাল লাগে কিন্তু আচলতে দেখাৰ নিচিনা তেওঁলোকৰ ভিতৰখন নহয় আৰু তুমি এই ক্ষেত্ৰত চাগে বেছি অভিজ্ঞতা তোমাৰ তেনেকুৱা তুমি কেছ বহুত পাইছা তোমাৰ জীৱনত প্ৰথমতে মই পাম টিভি পডকাষ্টৰ সমূহ দৰ্শক শ্ৰোতালৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ হয় আৰু লগতে আজিৰ অনুষ্ঠানটোত এই বিশেষ বিষয়টোৰ ওপৰত মোক মোৰ যি এক্সপিৰিয়েঞ্চ অভিজ্ঞতা তাৰ পৰা কোৱাৰ কাৰণে যিখিনি সুবিধা প্ৰদান কৰা হৈছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া তুমি যিটো কথা কৈছা এইটো আমি সততে দেখি থকা ঘটনাত পৰিণত হৈছে বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত সম্পৰ্কবোৰ আজিকালি আমি আগৰ যিটো সম্পৰ্ক আগৰ যিবোৰ সম্পৰ্কৰ লগত যদি তুলনা কৰোঁ তুলনা কৰিলে এটা বস্তু আমি দেখা পাওঁ যে অকমান যেন ক্ৰিটিকেল হৈ গৈছে বুজাবুজিৰ অভাৱ পাৰস্পৰিক সন্মানৰ অভাৱ পাৰস্পৰিক মৰমৰ অভাৱ পাৰস্পৰিক যিখিনি আমাৰ অনেষ্টি লাগে যিখিনি সততা লাগে এই সততাৰো বিশ্বাসী আটাইখিনিৰে অভাৱ ঘটিছে আৰু দুয়োৰে মাজত যিখিনি এটা ভাল সম্পৰ্কক বজাই ৰাখিবৰ কাৰণে যি এটা কোৱালিটি টাইম আমি ইজনে সিজনক দিব লাগে আটাইতকৈ ডাঙৰ কথাটো হৈছে সেইটোই এই কোৱালিটি টাইমটো দিয়াৰ ক্ষেত্ৰত আমি প্ৰায় বিফল হোৱা বুলিয়ে ক'ব লাগিব অৱহেলা বুলি নকওঁ মই বিফল হোৱা বুলি ক'ব লাগিব আৰু এটা সম্পৰ্কক তুমি সদায় জানিবা যদি আমি কোৱালিটি টাইম দিব নোৱাৰোঁ সম্পৰ্কটো যিয়েই নহওক সেইটো স্বামী স্ত্ৰীৰ সম্পৰ্ক হওক সন্তান আৰু পিতৃ মাতৃৰ হওক শিক্ষক বা তেওঁৰ ছাত্ৰ ছাত্ৰীৰ মাজত হওক আটাইবোৰ বস্তু আচলতে কোৱালিটি টাইমৰ ওপৰত ডিপেণ্ড কৰে তো কোৱালিটি টাইমটো দিব নোৱাৰিলে এটা সম্পৰ্কক আমি ভাল সম্পৰ্ক হৈ থকা বুলি আমি ক'ব নোৱাৰোঁ কাৰণ আমাৰ মাজত কমিউনিকেশ্যন গেপটো বাঢ়ি যায় আৰু যেতিয়া পুৰুষ আৰু নাৰী বা যিকোনো এটা সম্পৰ্কত বাপেক জীয়েক হওক মাক জীয়েক হওক বা পুতেক বাপেক হওক সম্পৰ্কটো চলি যাবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ যিখিনি সময় আমি দিয়াটো প্ৰয়োজন আৰু সেই সম্পৰ্কটোক মৰম দিয়াৰ প্ৰয়োজন খুব আলফলীয়া সম্পৰ্ক বস্তুটো খুব আলফলীয়া কাৰণ তাৰ লগত আৱেগিক যথেষ্ট পৰিমাণে আৱেগিক ইনচাইট তাৰ লগত নিহিত হৈ থাকে তো আৱেগ বস্তুটোক ধৰি ৰাখিবৰ কাৰণে যিটো পাত্ৰৰ প্ৰয়োজন সেইটো হ'ল সময় আৰু সেই সময়খিনি যেতিয়া দিব নোৱাৰিব তেতিয়া সেই সম্পৰ্কটো বেছ কিছুদিনলৈ খুব সুসম্পৰ্ক হৈ থাকিব বুলি ক'ব নোৱাৰি আৰু এই ক্ষেত্ৰত মই মোৰ মেক্সিমাম কেছ ষ্টাডিজত মই এটা বস্তু লক্ষ্য কৰিছোঁ সেইটো হ'ল কি যিকোনো কাৰণতেই কাৰণটো যিয়েই নহওক দেই মই কাকো দোষ নিদিওঁ আজিকালি মানুহে সম্পৰ্কটোক সময় দিব নোৱাৰে যাৰ বাবে তেওঁলোকৰ মাজত কমিউনিকেশ্যন এটা ডাঙৰ ডিফাৰেঞ্চ আহি যায় কমিউনিকেশ্যন তেওঁলোকৰ এটা ডাঙৰ বৈষম্য সৃষ্টি হয় এটা বিশাল এটা গেপ এটা সৃষ্টি হয় লাহে লাহে আৰু সময় যিমানে বাগৰে সিমানে সেই গেপটো ডাঙৰ হৈ গৈ থাকে আল্টিমেটলি দুয়োজনৰ মাজত যিটো বুজাবুজিৰ প্ৰয়োজন এই বুজাবুজিৰ অভাৱ হৈ আহে লগে লগে সন্মানৰ কিছু পৰিমাণে অৱক্ষয় হয় পাৰস্পৰিক সন্মানৰ বিশ্বাসৰ অৱক্ষয় হয় তেওঁলোকৰ মাজত তেওঁলোকৰ যি টেষ্ট মানুহৰ টেষ্ট থাকে না তো টেষ্টৰ তাৰতম্য বহুত বেছি তাৰতম্য দেখা যায়
তো আল্টিমেটলি সম্পৰ্কবোৰ বৰ ভংগুৰ অৱস্থালৈ গুচি যায়, বৰ ঠুনুকা অৱস্থালৈ গুচি যায়। আৰু তেনেকুৱা এটা সম্পৰ্ক কেতিয়াবা কেতিয়াবা আমি টক্সিক ৰিলেশ্যনশ্বিপলৈ কনভাৰ্ট হোৱাও দেখা পাইছোঁ। আৰু টক্সিচিটি কেতিয়াবা এনেকুৱা ইমানলৈকে বাঢ়ি যায় যে মানুহে হয়তো বিবাহ বিচ্ছেদৰ কথাও কেতিয়াবা ইজনে সিজনক সহ্য কৰিব নোৱাৰা হৈ যায় ন, তেতিয়া বিবাহ বিচ্ছেদৰ তেনেকৈ স্বামী স্ত্ৰীৰ মাজত হ'লে বাৰু বিবাহ বিচ্ছেদ হয়, কিন্তু আন যিবোৰ সম্পৰ্ক এইবোৰ ক্ষেত্ৰত যদি আমি বিয়া নোহোৱাকেও কিছুমানৰ মাজত এটা সম্পৰ্ক হয় না, ভাল পোৱাৰ সম্পৰ্ক এটা, সেইবোৰতো বিচ্ছেদ আহি পৰে। তেনেকৈ মাক পুতেক ল'ৰা ছোৱালী আৰু মাক দেউতাকৰ মাজতো এটা ডাঙৰ গেপ আহি যোৱা আমি দেখা পাওঁ। গতিকে থুলমূলকৈ চাবলৈ গ'লে আমি যদি থুলমূলকৈ আলোচনা কৰোঁ তেতিয়াহ'লে আচল অসুবিধাটো হয় যেতিয়া আমি এটা সুন্দৰ সময় সেই সম্পৰ্কটোক দিব নোৱাৰোঁ, আৰু সেইটোৱে একেবাৰে ফাইনেল কথা। মই ঋষিকেশ দা, মোৰ যিটো অভিজ্ঞতা বা মই যিমানখিনি সম্পৰ্ক জানো বা মই পাইছোঁ তেনেকুৱা মোৰ বন্ধু বান্ধৱীৰ ক্ষেত্ৰতে হওক বা বেলেগ ধৰণৰ মোৰ প্ৰফেশ্যনত যিবিলাক মই সম্পৰ্কবিলাক, আমাৰ প্ৰফেশ্যনটোৱে তেনেকুৱা যে য'ত মানুহৰ লগত এটা আত্মিক বা আন্তৰিক সম্পৰ্ক এটা গঢ় লৈ, যাৰ কাৰণে মানুহে বিশ্বাসত হয়তো বহুত ধৰণৰ কথা তেওঁলোকৰ ভিতৰুৱা বা সাংসাৰিক কথাবিলাক শ্বেয়াৰ কৰে। আৰু তেতিয়া মই মানে বহুত এনেকুৱা সম্পৰ্ক দেখিছোঁ যিবিলাক সম্পৰ্ক বাহিৰততো বিৰাট ভাল লাগে, হাজবেণ্ড এণ্ড ৱাইফ ইমান ধুনীয়াকৈ থাকে, মানে এনেকুৱা লাগে তেওঁলোকৰ নিচিনা প্ৰেম যেন ক'তো নাই। কিন্তু যেতিয়া লাহে লাহে ভিতৰলৈ সোমাই যাওঁ তেতিয়া কথাবিলাক তাৰমানে গম পাওঁ আচলতে নহয়। মই যিটো বাহিৰৰ পৰা দেখিছোঁ তেওঁলোকৰ সম্পৰ্ক, মোৰ কেতিয়াবা এনেকুৱা লাগে যে সঁচাই ইমান মানে তেওঁলোক লাকি যে ইজনে সিজনৰ প্ৰতি যিটো মৰম ভাল পোৱা। কিন্তু যেতিয়া ভিতৰলৈ সোমাই যাওঁ বা কথাবিলাক গম পাওঁ তেতিয়া ভাবোঁ মানে আচৰিত হওঁ, মই দুখ লাগে, আচলতে খুব দুখ লাগে আৰু ভাবোঁ আচলতে কেনেকুৱা ধৰণৰ সম্পৰ্ক এইটো। মানুহক দেখুৱাবৰ কাৰণে এটা সম্পৰ্ক হৈ থাকে, কিন্তু ভিতৰত তেওঁলোকৰ গোটেইখন ঘূণে ধৰা বুলি যিটো কয় সেই তেনেকুৱা এটা অৱস্থা। আচলতে ঋষিকেশ দা, যদি আমি কথাবিলাক ভালদৰে চালি জাৰি চাওঁ, আমি মা দেউতাৰ ক্ষেত্ৰত দেখিছিলোঁ এটা সময়ৰ সম্পৰ্ক, সেই সম্পৰ্কটো দেখিছোঁ তেতিয়াও মা দেউতাহঁতৰ কাজিয়া পেচাল নোহোৱা নহয়। সেইটো ধৰা দুটা পৰিৱেশ, দুজন মানুহৰ বেলেগ বেলেগ শব্দটো আমি নকয়, মতানৈক্য বুলি ক'ব পাৰোঁ। মতানৈক্য যিটো, সেইটো সৰু সুৰা তৰ্ক বিতৰ্ক সেইবিলাক মা দেউতাৰ ক্ষেত্ৰতো দেখিছিলোঁ। কিন্তু আজিৰ যিটো পৰিৱেশত কাজিয়াৰ এটা অৱস্থালৈ, যিটো তুমি কৈছা টক্সিক ৰিলেশ্যনশ্বিপলৈ যিটো গুচি যায় এটা পৰিৱেশলৈ, সেই বস্তুটো কিন্তু তেতিয়া নাছিলে। এই ক্ষেত্ৰত ধৰা পিতৃ মাতৃৰ সেই যিটো আমি দেখি আহোঁ, ঘৰখনৰ যিটো মানে দেখা পোৱা যায় মাক দেউতাকৰ ক্ষেত্ৰত, আজি মই মোৰ মা দেউতাৰ ক্ষেত্ৰত যিটো দেখিছোঁ তাৰ প্ৰভাৱটো হয়তো মোৰ সংসাৰত পৰিব পাৰে, কাৰণ মই তেনেকুৱা ধৰণৰ এটা ৰিলেশ্যনেই দেখি আহি আছোঁ। হয়তো সেইটো প্ৰভাৱ তেওঁলোকৰ সন্তানে যেতিয়া সংসাৰ কৰে তেওঁলোকৰ ওপৰতো কেতিয়াবা বহু পৰিমাণে দেখা যায় যে তেওঁলোকৰ প্ৰভাৱটো তেওঁলোকৰ ওপৰত পৰে, যদি মাক দেউতাকৰ ৰিলেশ্যনটো তেনেকুৱা ধৰণৰ হয়। আৰু এটা কথা মই ভাবোঁ যে মানে ঘৰখনৰ বা পৰিয়ালটোৰ সংস্কাৰ, কেনেকুৱা সংস্কাৰৰ পৰা এজনী ছোৱালী বা এটা ল'ৰাই বিলং কৰিছে, সেই কথাবিলাক আচলতে তোমালোকৰ চাইক'লজিত তোমালোকে কি ক'বা? খুব বেছি আছে চাইক'লজি গোটেই পাৰ্টটোত। স্পিৰিচুৱেল চাইক'লজি বুলি বস্তু এটাই আছে। স্পিৰিচুৱেল বুলি ক'লে মানুহে কেতিয়াবা ভুল কৰিব পাৰে যে ইয়াৰ লগত ৰিলিজিয়াছ তেনেকুৱাটো কথা নহয়। আধ্যাত্মিক বস্তুটোৱে বেলেগ হয়। আধ্যাত্মিক বস্তুটো হ'ল কি, আমাৰ শৰীৰ, মন আৰু আত্মা, তিনিটা বস্তুৰ যিটো এলাইনমেণ্ট, সেইটোৱে হ'ল আধ্যাত্মিকতা, তাৰ এলাইনমেণ্ট। চ' যদি সেইটো এলাইনড নহয়, আৰু সেই ধৰণে যদি মই মানে এটা এলাইনমেণ্ট নোহোৱা মানুহ এটাই যদি কাৰোবাৰ লগত সম্পৰ্ক স্থাপন কৰিব যাওঁ, তেতিয়াহ'লে তাত নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত ক্ৰুটি আহিবই। কিন্তু মই এইখিনি সময়ত এটা কথা কওঁ, আগৰ দিনৰ যিখিনি আমাৰ ককা আইতাহঁতৰ ক্ষেত্ৰত বা মা দেউতাহঁতৰ ক্ষেত্ৰতে ঘৰৰ পৰা যিগৰাকীক চাই দিয়ে তেওঁলোকৰ লগতে সেইটোতো এটা এডজাষ্ট বা চোৱা, আজিৰ যুগত অল্টাৰনেটিভ বহুত। তুমি তোমাৰ মাইণ্ডটোক ডাইভাৰ্ট কৰিবৰ কাৰণে অল্টাৰনেটিভ বহুত আছে, ঠিক আছে। তুমি ফিজিকেলি ডাইভাৰ্ট কৰিব পাৰা, নিজক ডাইভাৰ্ট কৰিব পাৰা, মেণ্টেলি ডাইভাৰ্ট কৰিব পাৰা। স্পিৰিচুৱেলিটো মই নকওঁ, মই স্পিৰিচুৱেল পাৰ্টটোত নহয়, এইটো এটা পজিটিভ পাৰ্ট। স্পিৰিচুৱেলি যদি ডাইভাৰ্ট হয়তো ভালেই, ইণ্টেলেকচুৱেলি ডাইভাৰ্ট হ'লে ভালেই, ৰেচনেলি ডাইভাৰ্ট হ'লেও বৰ ভাল। কিন্তু নহয়, আমি কেতিয়াবা কি মেটেৰিয়েল পাৰ্টটোত আমি ডাইভাৰ্ট হৈ গুচি যাওঁ, যাৰ ফলত আমি বহু ধৰণৰ অল্টাৰনেটিভ পাই যাওঁ। চব অল্টাৰনেটিভে মই বেয়া বুলি ক'ব খোজা নাই, কিন্তু অল্টাৰনেটিভটো পোৱাৰ লগে লগে আমাৰ পূৰ্বৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটোৰ প্ৰতি আমাৰ যিখিনি টান আছিলে সেই টানখিনি আৰু কমি যায়।
অনীহা আহে আৰু আমি বেলেগৰ সম্পৰ্কবোৰৰ প্ৰতি আমি অলপমান মন দিওঁ যে সিহঁতেও তেনেকৈ চলিছে সিহঁতেও তেনেকৈ চলিছে গতিকে এনেকৈ সিহঁতে যদি চলিব পাৰিছে ময়ো পাৰি যাম ঠিক আছে কিন্তু আধ্যাত্মিকতাক বাদ দি বা আমাৰ যিটো তুমি সংস্কাৰ বুলি ক'লা সংস্কাৰৰ যিটো পাৰ্ট সেই পাৰ্টটোক বাদ দি আৰু আধ্যাত্মিকতা বাদ দি কেতিয়াও এটা সুসম্পৰ্ক গঠন হ'ব নোৱাৰে নিশ্চয় আৰু যদি তাত আমি আধ্যাত্মিকতা আৰু সংস্কাৰক যদি বাদ দি সম্পৰ্কৰ কথা ভাবিছোঁ তেতিয়া জানিবা তাত ক'ৰবাত নহয় ক'ৰবাত খোট আছে সি দৈহিক হ'ব পাৰে ঠিক আছে বা দৈহিক ক্ষুধা হ'ব পাৰে বা আন কিবা ৰিকুৱাৰমেণ্ট থাকিব পাৰে আন আদাৰৱাইজ কিছুমান ৰিকুৱাৰমেণ্ট থাকিব পাৰে যিবোৰ ৰিকুৱাৰমেণ্টৰ কাৰণে আমি আচলতে এটা সম্পৰ্ক ডেভেলপ কৰিব পাৰোঁ আৰু সেনেকুৱা ধৰণৰ যদি তাত কিবা এটা থাকে মানে কিবা এটা যদি তেনেকুৱা ধৰণৰ কজ থাকে যিটো কজ মেটেৰিয়েল পাৰ্টত সি বেছি তোমাৰ মেটেৰিয়েল পাৰ্টটো বেছি টাচ কৰি আছে তেতিয়াহ'লে জানিবা সেইটো সম্পৰ্ক এটা মধুৰ সম্পৰ্ক বুলি আমি ক'ব নোৱাৰোঁ সেইকাৰণেই আজিকালিৰ সম্পৰ্কবোৰ প্ৰায় ক্ষেত্ৰতে দেখা যায় ক্ষণস্থায়ী সময়ৰ লগে লগে সেইটো বেছি হৈ গৈ আছে গিৰিয়েকৰ ঘৈণীয়েকৰ প্ৰতি আস্থা নাই বা ঘৈণীয়েক ঘৰত আছে ঠিকেই কিন্তু তেওঁক এটা হয়তো আমি অবজেক্ট হিচাপে ব্যৱহাৰ কৰিছোঁ এটা ছাবজেক্ট হিচাপে হয়তো আমি নাভাবোঁ তেওঁৰো এখন অন্তৰ আছে তেওঁৰো এটা মন আছে তেওঁৰো ইচ্ছা আছে ঠিক তেনেকৈ কিছুমান ঘৈণীয়েকৰ ক্ষেত্ৰতো দেখিছোঁ গিৰিয়েকজন অফিচৰ পৰা ভাগৰি জুগৰি আহে কিন্তু দিনটোৰ মূৰত তেওঁ আহি পোৱাৰ পাছত প্ৰথমতে তেওঁ আহিছে তেওঁ বহিছে তেওঁক চাহ একাপৰ কথা সোধাটো বা তেওঁ যদি ভাগৰি জুগৰি আহিছে দিনটোৰ ভাল সময়খিনিৰ কথা বা যিখিনি সময় হৈ গ'ল সেই সময়খিনি দুই এটা খবৰ লোৱাটোত বাহিৰে তেওঁলোকে নলৈ কি কৰে ইমিডিয়েটলি তেওঁলোকে ঘৰখনৰ বিভিন্ন সমস্যাসমূহ তেওঁৰ আগত দাঙি ধৰে কোনে ক'ত কি ক'লে কি কৰিলে ল'ৰাটোৱে কি কৰিলে ছোৱালীয়ে কি কৰিলে শাহুৱে কি কৰিলে শহুৰে কি কৰিলে সমস্যাবিলাক দাঙি ধৰে গতিকে বহু সময়ত মতা মানুহজনৰো সেইটো ইচ্ছা নাযায় অলপ তেওঁ জিৰণি ল'ব ইচ্ছা কৰে বা তেওঁ এটা এক্সপেক্টেশ্যন লৈ আহে এই যে এক্সপেক্টেশ্যনটোৰ প্ৰতি আমি এটা সঁহাৰি দিয়াটো এইটো খুব দৰকাৰ এইটো গিৰিয়েকৰ ক্ষেত্ৰত বুলিয়েই নহয় ঘৈণীয়েকৰ ক্ষেত্ৰত বুলিয়েই নহয় যিকোনো মানুহেই আজি তুমি এগৰাকী ৱৰ্কিং ওমেন তুমি ঘৰখনলৈ তুমি দিনটোৰ মূৰত উভতি যোৱা 7টা বজাত তুমি ঘৰ পোৱাগে তুমি হাতত বজাৰৰ দুটা মোনা হাতত লৈ তুমি ঘৰ সোমোৱাৰ পাছত যদি তুমি এসোপা যে মানে একেবাৰে আনএক্সপেক্টেড কিছুমান যদি তুমি কথা শুনিব লগা হয় তেনেকুৱা চিটুৱেশ্যন এটা যদি তুমি ফেচ কৰিব লগা হয় আল্টিমেটলি তোমাৰ ভাল লাগিবনে পৰিৱেশটো আৰু সেইটো যেতিয়া কণ্টিনিউৱাছলি হৈ থাকিব তোমাৰ লগত ডেফিনেটলি এটা সময়ত তুমি বাৰ্ষ্ট আউট হৈ যাবা হয়নে আৰু এটা সময়ত তুমি ক'বলৈ বাধ্য হ'বা যে এই সংসাৰ মোৰ ভাল নালাগা হৈছে ক'বা ন চ' ঠিক এই বস্তুটো প্ৰায়ভাগ মানুহৰ ক্ষেত্ৰতে আজিকালি খুব বেছি পৰিলক্ষিত হৈ হৈছে আৰু এটা বস্তু মই সদায় উনুকি আহিছোঁ সেইটো হ'ল কি নিচাসক্ততা নিচাটোৰ এভেইলেবিলিটি বহুত বাঢ়িছে আজিকালি তুমি ড্ৰিংকছৰ কথাই কোৱা বা উইডৰ কথাই কোৱা বিশেষকৈ এই দুটা সহজলভ্য আৰু প্ৰায়ভাগ বহু সংখ্যক মানুহে আজিকালি এইটোক এনজয় কৰে মই এনজয় কৰে বুলি শব্দটো কৈছোঁ যাতে মানুহৰ গালি নাখাওঁ কিন্তু এনজয় কৰিব যাওঁতে কৰোঁতে এটা অভ্যাসত পৰিণত হয় আৰু তেওঁলোকৰ ব্যৱহাৰ পাতিৰ ওপৰত তাৰ প্ৰভাৱ পৰা আৰম্ভ হয় তেওঁলোকৰ কথা বতৰাবোৰ মানে হুটা হৈ উঠে বা কিবা যদি কনষ্ট্ৰাকটিভ কথা পাতিব লগা ঘৰখনত আছিলোঁ সেইটো হৈ নুঠেগৈ মানে আজিকালি যেহেতু স্বামী মানে পুৰুষ বুলি কথা নাই মতা মানুহ বুলি না মই ইয়াত পুৰুষ মহিলাৰ কথা কোৱা নাই স্বামী স্ত্ৰী দুয়োগৰাকীয়ে যেহেতু ড্ৰিংকছ কৰে মানে মই ইয়াত পুৰুষ মহিলাৰ কথাটো অনাই নাই যোনজনেই নকওক আল্টিমেটলি তেওঁলোকৰ মানসিক ব্যৱহাৰৰ ওপৰত মানসিক আচৰণ বিধিৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ পৰা আৰম্ভ হয় আৰু আল্টিমেটলি তেনেকুৱা এটা পৰিৱেশ ঘৰখনত নাথাকেগৈ যে তেওঁলোকে ভালকৈ কথা পাতিব বা যিটোক আমি কওঁ যে এটা তোমাৰ ৰোমান্টিক ফিলিং এটা বুলি যদি তুমি ক'ব খোজা সেইটোও বহু সময়ত পোৱা নাযায় মই তেনেকুৱা ধৰণৰ কেছ কেইটামান পাই আছোঁ তেওঁলোকে ঘৈণীয়েককেইজনীয়ে কয় যে আমাৰ এওঁ একদম ৰোমান্টিক নহয় আগতে আছিলে এতিয়া এওঁ একদম ৰোমান্টিক নহয় ঠিক আছে এই হঠাৎ তেওঁ ৰোমান্টিক নোহোৱা কেনেকৈ হ'ল নিশ্চয় ঠিক আছে বা চব মানুহ হয়তো এক্সপ্ৰেছিভ নহ'বও পাৰে এক্সপ্ৰেছিভ নহ'লেও ৰোমান্টিক হ'ব পাৰে পাৰে ন আৰু চবেই যে তোমাৰ খুব ধুনীয়া কথা কৈয়ে এক্সপ্ৰেছ কৰিব পাৰিব তেনেকুৱা কথা নহয় নিশ্চয় তাৰ মাজতো কেতিয়াবা ৰোমান্টিক মানুহৰ হেৰি থাকে কাৰণ চোৱা কিছুমান মানুহ ভিজুৱেলিটৰী আছে কিছুমান অডিটৰী আছে কিছুমান কাইনেস্থেটিক আছে কিছুমানৰ ফিলিংছত থাকে কিন্তু তেওঁলোকে এক্সপ্ৰেছ কৰিব নোৱাৰে নিশ্চয় কিছুমান মানুহ আছে আকৌ ঠিক এক্সপ্ৰেছ কৰিব পাৰে কিন্তু ফিলিংছটো তেওঁলোকৰ কম কিন্তু
হয় আৰু তেওঁলোক আৰু কিছুমান মানুহ আছে যিয়ে অকল দেখিলেহে তেওঁলোকে এক্সপ্ৰেছ কৰিব পাৰে নিশ্চয় নেদেখাকে তেওঁলোকে এক্সপ্ৰেছ কৰিব নোৱাৰে গতিকে সাইকোলজিৰ ফালৰ পৰা চাবলৈ গ'লে সেইকেইটা পাৰ্চনেলিটিও আমি চাব লগা হয় আৰু কেতিয়াবা আমি কাউন্সেলিঙত এইটো বুজাইও দিওঁ যে আপোনালোকৰ আচলতে পাৰ্চনেলিটিৰ মাজত অকণমান ডিফাৰেঞ্চ এটা আছে যাৰ কাৰণে তেওঁৰ যিটো ৰোমান্টিক মাইণ্ডছেট সেইটোক আপুনি ফিল কৰিব পৰা নাই তেনেকুৱা ধৰণৰ কমপ্লেইনলৈও কিছুমানে আহে সেইকাৰণে কৈছোঁ এতিয়া ঘটনাটো হৈছে কি এই আটাইবোৰ থাকিবই হা মানুহৰ ব্যক্তিত্বৰটো সালসলনি ইমান পটককৈ নহয় কিন্তু কিছুমান বস্তুৱে আমাৰ ব্যক্তিত্বৰ সালসলনি কৰে সেইটো হ'ল কি মই মেইন পইণ্ট কেইটা তোমাক কৈছোঁ একদম প্ৰাইম যিটো ব্যক্তিত্বৰ সালসলনি কৰিব পৰা বস্তু যিটো প্ৰাইমেৰী বস্তু সেইটো হ'ল নিচাজাতীয় দ্ৰব্য হ'ল সেইটোৰ কথা মই ইতিমধ্যে উনুকিয়াই আহিছোঁ 2 নম্বৰ কথাটো হ'ল কি যে আনষ্ট্ৰাকচাৰ্ড এটা যদি আমি চেটাৰ্ড লাইফষ্টাইল যদি আমি কটাওঁ বিশৃংখল জীৱন যাপন যদি আমি কৰোঁ তেতিয়া আমি আচলতে আমাৰ সম্পৰ্কটোক যিমানখিনি সময় আমি দিবগৈ লাগে স্বামী স্ত্ৰী হওক বা ল'ৰা ছোৱালীৰ লগত হওক সেই সময়খিনি দিয়াৰ কাৰণে যিটো কোৱালিটি টাইম দিয়াৰ কাৰণে যিটো মানসিকতা সেই মানসিকতাটো মানুহজনৰ নাথাকে অ'কে এইটো হ'ল 2 নম্বৰ কথা আৰু 3 নম্বৰ কথাটো হ'ল কি আমি নিজক আচলতে কিমান সময় কিহত বিজি ৰাখোঁ তুমি চাগে মন কৰিছা কাৰণ তুমি জানিবা তুমি বুজিবা মই এইকাৰণে ক'ব বিচাৰিছোঁ অফিচত হওক অফিচৰ পৰা ওলাই হওক বজাৰত যাওঁতে হওক ৰাস্তাৰে খোজকাঢ়ি গৈ থাকোঁতে হওক আমাৰ মানুহবোৰে অনবৰত কাণত ফোনটো লৈ গৈ থাকে দেখো সবতে সেইটো সকলোতে আছে সকলোতে বহুত বেছি হয় ঘৰলৈ গৈ পালে বড়ো আছেনে আপোনাৰ লগত অমুকখিনি কথা আছে তেওঁ 5টা বজালৈ অফিচ কৰিছে 7টা বজাত তেওঁ ঘৰত আহি পাইছে তাৰপিছতো যেতিয়া তেওঁ অফিচিয়েল কথা পাতি থাকিব লাগিব কিবা বেলেগ বেলেগ কথা পাতি থাকিব লাগিব বিজনেছৰ কথা পাতি থাকিব লাগিব তেওঁৰ মাইণ্ডটো ক'ত থাকিব হয় মাইণ্ডটো ক'ত থাকিব নিশ্চয় বা এগৰাকী মানুহ তেওঁৰো বিভিন্ন ধৰণৰ হয়তো ফোন আহি থাকে তাৰ উপৰিও ছ'চিয়েল মিডিয়াটোতো আছে হয় আজিকালি সকলোৱে ৰীল চিল বনাই খুব ভাল পায় সেইবোৰতো কিমান কমেণ্ট আহিছে কিমান লাইক আহিছে সেইবোৰ চাই থাকোঁতেও যথেষ্ট সময় যায় সেইটো কোনো পুৰুষ মহিলা বুলি কথা নাই চবেই কৰি আছে আল্টিমেটলি আমি যদি কম্পেয়াৰ কৰোঁ আজিৰ পৰা 15 বছৰ আগতে এজন পতিয়ে এগৰাকী পত্নীয়ে এগৰাকী পতিক যিমানখিনি সময় কোৱালিটি টাইম তেওঁলোকে দিব পাৰিছিল সিমানখিনি টাইম তেওঁলোকে আজিকালি দিব একেবাৰে নোৱাৰা হ'ল আৰু অপ্ৰিয় হ'লেও এই কথাটোক স্বীকাৰ কৰি লোৱাটো দৰকাৰ আৰু তাৰপিছত যেতিয়া আমি হাঁহ হুমুনিয়া কাৰোঁ যে আমাৰ সম্পৰ্কটো বেয়া হৈ গ'ল আমাৰ সম্পৰ্কটোক আমাৰ বুজাবুজিৰ অভাৱ হোৱা হ'ল সন্দেহৰ মাত্ৰা আমাৰ মাজত বাঢ়িলে ঠিক আছে আমি ইজনে ইজনক বেছি দুখ ধৰা হ'লোঁ মই সন্মানটো বিচাৰি নাপাওঁ মই সেই ৰেচপেক্টটো ফিল নকৰোঁ গিৰিয়েকে ঘৈণীয়েকৰ ওচৰত বা ঘৈণীয়েকে গিৰিয়েকৰ ওচৰত গতিকে সেইটোৰ কাৰণে আমি কাকো দায়ী কৰিব নোৱাৰোঁ আমাৰ বৰ্তমানৰ যিটো সামাজিক ব্যৱস্থাত যিটো বস্তু চলি গৈ আছে তাৰে যিকেইটা হাৰ্মফুল এলিমেণ্ট আছে সেইকেইটা বস্তুক যেতিয়ালৈকে এটা হাৰ্মফুল এলিমেণ্ট বুলি আমি তেওঁলোকক একদম মনৰ পৰা যেতিয়ালৈকে আমি এই বস্তুটোক পৰিহাৰ কৰিব নোৱাৰোঁ বা তাক আমি নিয়ন্ত্ৰণৰ ভিতৰলৈ আনিব নোৱাৰোঁ তেতিয়ালৈকে এনেবোৰ ঘটনা ঘটিয়ে থাকিব আৰু বাকী তোমাৰ মেণ্টেল হেল্থ ইছ্যু কিছুমানৰ থাকে কিন্তু আমি যিটো বিষয়ৰ ওপৰত আজি কথা ক'বলৈ ওলাইছোঁ কথা পাতি আছোঁ এইটোত মেণ্টেল হেল্থ ইছ্যুৰ পাৰ্টটোক মই প্ৰাইমেৰী পাৰ্ট হিচাপে মই লোৱা নাই মই লৈছোঁ এইটো এটা নৰ্মেল এটা আমি ছাবজেক্ট মেটাৰ হিচাপে আমি লৈছোঁ আৰু এটা বস্তু আছে সেইটো হ'ল মেণ্টেল হেল্থৰ পাৰ্টটো মই যিহেতু শব্দটো ক'লোঁ কৈ যাওঁ আমি মেণ্টেল হেল্থৰ পাৰ্টটোক বৰ নেগলেক্ট কৰোঁ হয়নে আমি বহু সময়ত ভিতৰে ভিতৰে হতাশ হওঁ আমি দুশ্চিন্তাত ভোগোঁ যিটোক আমি এনজাইটি বুলি কওঁ বা বিভিন্ন ধৰণৰ আমাৰ মানসিক জড়তা বা মানসিক কিছুমান অন্তৰ্দ্বন্দ্বত আমি ভুগি থাকোঁ কেতিয়াবা কেৰিয়াৰ ৰিলেটেড হ'ব পাৰে ল'ৰা ছোৱালীৰ ৰিলেটেড হ'ব পাৰে আমাৰ ইনলজ ৰিলেটেড হ'ব পাৰে বা আমাৰ প্ৰগ্ৰেছ ৰিলেটেড হ'ব পাৰে তো সেইসমূহ কথা আমি কাৰ আগত ব্যক্ত কৰিম শ্বেয়াৰ কৰিবলৈ মানুহজন নাথাকে আৰু আল্টিমেটলি আমি যাৰ তাৰ আগত শ্বেয়াৰ কৰিবও নোৱাৰোঁ আৰু কিছুমানে কৰিলেও আমি এটা সদুত্তৰ হয়তো নাপাওঁ নিশ্চয় তো আল্টিমেটলি আমাৰ মনৰ ভিতৰখনৰ ভিতৰত বহু বস্তুৱে গুজৰি গুমৰি থাকে আৰু এটা সময়ত আমি কি হয় আমাৰ সেই আটাইবোৰ বস্তুৰে প্ৰভাৱ আমাৰ মানসিক অৱস্থাটোৰ ওপৰত পৰে তো তুমি এই কথাটো কৈছা যেতিয়া মই আৰু এটা কথা কওঁ মানে কিছুমান এনেকুৱা পত্নী আছে বা সেনেকুৱা মানে স্বামীও থাকিব পাৰে পত্নীগৰাকী এনেকুৱা হয় যে তেওঁক মানে তেওঁৰ নিজৰ জীৱনত বা সংসাৰখনত তেওঁৰ প্ৰয়োজনীয় বিভিন্ন ধৰণৰ বস্তু বা লাক্সাৰিয়াছ বস্তুৰে
তেওঁক হয়তো স্বামীগৰাকীয়ে গোটেইখিনি পুৰাই দিছে, তেওঁক সকলোখিনিয়েই দিছে। তৎসত্ত্বেও এনেকুৱা হয় যে মানুহগৰাকীয়ে বা সেই পত্নীগৰাকীয়ে যেনেকুৱা ধৰণৰ এটা সময় স্বামীৰ পৰা বিচাৰে বা যেনেকুৱা ধৰণৰ এটা ব্যৱহাৰ স্বামীৰ পৰা বিচাৰে, তেওঁ হয়তো সেইটো আশা কৰা মতে নাপায়, বা তেওঁৰ কিছুমান ইচ্ছা থাকে যে হয়তো কোনোবা এগৰাকী পত্নী যথেষ্ট ক্ৰিয়েটিভ, হয়তো এটা সময়ত তেওঁ ক্ৰিয়েটিভ কামৰ সৈতে জড়িত আছিল, কিন্তু সময়ৰ লগে লগে স্বামীগৰাকীয়ে তেওঁক মানে ঘৰতে থকাটো বিচাৰে, কিন্তু স্বামীগৰাকীয়েতো নিজৰ বন্ধু বান্ধৱৰ লগত ঠিকেই এনজয় কৰি থাকে, কিন্তু পত্নীগৰাকীয়ে সেইটো কিন্তু নোৱাৰে, ঘৰৰ ভিতৰতে থাকক কিন্তু যি লাগে চব দিব। তো তেনেকুৱা অৱস্থাটোতো সেই হতাশা নিৰাশা ভাৱটো আহি বহু পত্নীয়ে বিভিন্ন ধৰণৰ হতাশা নিৰাশা বিভিন্ন কাৰণত আহিব পাৰে। হয়। আৰু যিহেতু আজিকালি কোনো পিছ পৰি থকা নাই, আজিৰ পৰা 30 বছৰ আগৰ কথাবোৰ অকণমান বেলেগ আছিল। পত্নীগৰাকী হয়তো অকণমান শিক্ষাত কম আছিলে, ঠিক আছে, আৰু ব্ৰেড আৰ্নাৰ বুলি ক'লে মেইনলি ঘৰখনৰ মতা মানুহজনে ব্ৰেড আৰ্নাৰ আছিলে। এতিয়া সকলোৱে সমানে আগবাঢ়ি যোৱাৰ যুগ, বা সকলোৱে সমানে আগবাঢ়ি যাব বিচাৰে, আৰু সেই ক্ষেত্ৰত যেতিয়া আমি বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হ'ব লাগিব, তেতিয়া অবভিয়াছলি আমাৰ মনটোৱে অলপ বিদ্ৰোহ কৰাটো স্বাভাৱিক, আৰু তেনেকুৱা ধৰণৰ বিদ্ৰোহৰেই ৰূপান্তৰ হৈ লাহে লাহে মতানৈক্যৰ সৃষ্টি হয়, বা অকণমান ইজনে সিজনৰ পৰা মানসিকভাৱে আঁতৰ হৈ যোৱাৰ। তেনেকুৱাকেতো চাগে ঋষিকেশ দা বিভিন্ন ধৰণৰ অন্য সম্পৰ্ক বা এক্সট্ৰা মেৰিটেল এফেয়াৰ যিটো আমি কওঁ, এক্সট্ৰা মেৰিটেল এফেয়াৰটো এটা বহুত ডাঙৰ ছাবজেক্ট হয়, কিন্তু এনেকুৱা ধৰণৰ কাৰণবিলাকৰ পৰাইতো হয়। কিবা কাৰণত কোনোবা এগৰাকী মহিলা তেওঁ যিখিনি তেওঁৰ মানসিক তেওঁৰ যিখিনি প্ৰয়োজন আছে, বা তেওঁ যিখিনি এপ্ৰিচিয়েশ্যন বিচাৰে, এটলিষ্ট ৰিকগনিশ্যন বিচাৰে কৰিবলৈ মানুহ এজন তেওঁ পোৱা নাই, কিন্তু সেইখিনি সময়তে তেওঁৰ সেই দুৰ্বল মুহূৰ্তত যদি কোনোবা এজন তেনেকুৱা ধৰণৰ বন্ধু তেওঁ পাই যায়, জৰুৰী নহয় যে অকল অপজিট ছেক্সৰ মানুহে পাব, কিন্তু ইউজুৱেলি এক্সট্ৰা মেৰিটেল এফেয়াৰ বুলি ক'লে অপজিট ছেক্সৰ কথাটো আহিব। তো তেতিয়া তেওঁৰ সন্মুখত হয়তো তেওঁ এক্সপ্ৰেছ কৰা আৰম্ভ কৰে তেওঁৰ মনৰ কথাখিনি, আৰু তেতিয়া যদি তেওঁ বিচৰা ধৰণৰ যিটো ছাপোৰ্ট বা ৰেছপন্সটো যদি পায়, আল্টিমেটলি তেওঁলোকৰ মাজত এটা ভাল সম্পৰ্ক কেতিয়াবা গঢ় লৈ উঠে, আৰু এইটো সততে দেখা যায়। আকৌ একেটা বস্তুৱেই মতা মানুহজনৰ ক্ষেত্ৰতো হ'ব পাৰে। মই যিটো ক'লো যে ঘৰখনলৈ আহি পোৱাৰ লগে লগে মতা মানুহজনেও হয়তো কিবা কিবি আশা কৰি ঘৰখনলৈ আহে, যে এটা শান্তিৰ পৰিৱেশ এটা তেওঁ পাব, বা তেওঁ আহি ঘৰত চাহ একাপ খাব, ল'ৰা ছোৱালীকেইটাৰ লগত অকণমান সময় কটাব, তাৰপিছত ৰাতি ভাতকেইটা খাই তেওঁ শুব, পত্নীৰ লগত দুআষাৰ কথা পাতিব। সেই পৰিৱেশটো তেওঁ হয়তো বহু সময়ত নাপায়হি, আৰু নোপোৱাৰ ফলতো কেতিয়াবা এনেকুৱা ধৰণৰ ঘটনা ঘটে। কাৰণ আজিকালিতো এনেকুৱা দেখা যায় যে বহু পত্নী মানে ছ'চিয়েল মিডিয়াত বা মোবাইল ফোনটোতে ব্যস্ত হৈ থাকে, টাইম দিব নোৱাৰে, গতিকে সেই এক্সপেক্টেশ্যন। মই তোমাক এটা ফাইনেল কথা মই তোমাক কৈ দিছোঁ, যদি আমাৰ যিবোৰ ষ্টাডিবোৰক যদি আমি সঁচাকৈ গুৰুত্ব সহকাৰে লওঁ, পাম টিভি পডকাষ্টৰ মজিয়াৰ পৰা মই সকলোকে অনুৰোধ কৰিব যত্ন কৰিম, 3টা বস্তু একেবাৰে নিয়ন্ত্ৰণৰ ভিতৰত আনক। পৰিহাৰ কৰক বুলিও মই নকওঁ, হয় নিশ্চয়, যিহেতু পৰিহাৰ কৰিব পৰা নাযায়, পৰিহাৰ কৰিব পৰা বস্তু নহয়, নিয়ন্ত্ৰণ কৰক। 1 নম্বৰ বস্তুটো হ'ল কি, মাদক দ্ৰব্যজাতীয় বস্তুৰ যিটো ব্যৱহাৰ, এই ব্যৱহাৰটো সততে কৰাৰ পৰা এইটো বিৰত হোৱাটো ভাল, কাৰণ ই মানুহৰ মানসিক যিটো স্থিতাৱস্থা, এই স্থিতাৱস্থাটোক নাইকিয়া কৰে, আৰু লাহে লাহে ই মানুহজনৰ যিটো মানসিক আচৰণবিধিটোক মানে নিম্ন মানদণ্ডৰ কৰি তোলে। গতিকে তেনেকুৱা ধৰণৰ নিম্ন মানদণ্ডৰ মানসিক আচৰণবিধিৰ এটা ভাল সম্পৰ্ক কেতিয়াও আমি আশা কৰিব নোৱাৰোঁ। 2 নম্বৰ কথাটো হ'ল কি, আমি এটা ষ্ট্ৰাকচাৰ্ড লাইফষ্টাইল যাতে মেইনটেইন কৰোঁ। আজি অমুক কৰিছোঁ, কালি তমুক কৰিছোঁ, আজি মান্থ এণ্ডত আমি ক'ৰবালৈ গুচি গৈছোঁ, এনেই সপ্তাহত এদিন ক'ৰবাত ফুৰিব ওলাই গ'লোঁ, তাত বাহিৰে আমাৰ গোটেই সপ্তাহটো আমাৰ আৰু কোনো হেৰি নাই, কোনো কাৰো প্ৰতি কোন ক'ত আছে, কোনে ক'ত কি খাইছে, কোনে ক'ত কি কৰিছে আমাৰ খবৰ নাই। সেইটো নকৰি যাতে আমি এটা ষ্ট্ৰাকচাৰ্ড মানে এটা লাইফষ্টাইল আমি মেইনটেইন কৰিব ট্ৰাই কৰোঁ। আৰু 3 নম্বৰ বস্তুটো হৈছে কি, ছ'চিয়েল মিডিয়া, যিটো মিডিয়াই আমাক আচলতে প্ৰায় গাল্প কৰিছে বুলি মই ক'ব লাগিব। আমাৰ যিখিনি আমি যদি ভালকৈ গন্তি কৰোঁ যে আমি চাওঁ স্ক্ৰীণ টাইম কিমান, এজন মানুহে চোৱা, আমি যদি 24 ঘণ্টাক 3টা ভাগত ভগাওঁ, 8 ঘণ্টা আমাৰ ৰেষ্ট টাইমত যায়, খোৱা বোৱা খোৱা এইবোৰত যায়, 8 ঘণ্টাৰ পৰা 10 ঘণ্টা আমি কাম কৰোঁ, হয়নে নাই? বাকীখিনি কি হয় বাৰু বাকী 6 ঘণ্টাটো?
8 ঘণ্টা তুমি খোৱা বোৱা খোৱাত তুমি ব্যৱহাৰ কৰিলা 8 ঘণ্টা তুমি কাম কৰিলা বাকি যি তোমাৰ 6 ঘণ্টা বা 4 ঘণ্টা থাকিল কি কৰো বাৰু আমি সেই সোশ্যাল মিডিয়া মোবাইলটো একচুয়ালি আমি স্ক্ৰিন টাইম যেতিয়া 3 আৱাৰ্ছতকৈ দিনটোত বেছি বাঢ়ি যায় স্ক্ৰিন টাইম বুলি ক'লে অকল চাই থকাই নহয় দেই ফোনত কথা পতা গোটেইখিনি স্ক্ৰিন টাইমৰ ভিতৰত আহি যায় সো যেতিয়া আমি এটা ডিভাইচৰ লগত বা আমি তেনেকুৱা ধৰণৰ কামত যেতিয়া আমি থাকিম যেটো কোনো প্ৰডাক্টিভ নহয় মই এটো কোৱা নাই আজি কোনোবাই স্ক্ৰিন টাইম কোনোবাই অনলাইন কাম কৰি আছে তেওঁ ওয়ার্ক ফ্রম হোম কৰি আছে তেওঁ স্ক্ৰিনত থাকিব লাগিব হয় থাকিব লাগিব আমি কিবা এটা খুব জৰুৰী কাম কৰি আছো আমি এবোৰ যিবোৰ আমি পডকাষ্টৰ কাম কৰি আছো এবোৰ স্ক্ৰিনতে হৈ আছে কিন্তু এটো এটা প্ৰডাক্টিভ কাম চলি আছে আমি স্ক্ৰিনত থাকিব লাগিব হেতু কামৰ ভিতৰৰ কাম ঠিক আছে কিন্তু কামৰ বাহিৰত যেটো বস্তু আমাৰ কাৰণে প্ৰডাক্টিভ নহয় যেটো বস্তু আমাক কোনো ধৰণৰ কোনো এটা বস্তু আমাক দিব পৰা নাই বৰং আমাৰ কাৰণে আমাৰ পৰা সময়খিনি কাঢ়ি লৈ গৈছে সেই সময়খিনিক যাতে আমি বচাব ট্ৰাই কৰো আৰু আমাৰ ৰিলেশনশ্বিপত দিবলৈ ট্ৰাই কৰো এই তিনিটা বস্তু যদি মানুহে মানি চলিব পাৰে আৰু নিয়ন্ত্ৰণৰ ভিতৰত যদি আনি চলিব পাৰে তেতিয়া হলে তুমি দেখিবা আমি আশা কৰিব পাৰো এটো ভালকে আশা কৰিব পাৰো যে লাহে লাহে সম্পৰ্কৰ যেটো গাঠনি সম্পৰ্কৰ যেটো মূল্যবোধ হি আকো সুন্দৰ অৱস্থালৈ ঘূৰি আহিব নিশ্চয় কাৰণ মোবাইল ফোনটো বা সোশ্যাল মিডিয়াই মেন্টাল হেলথ হক ফিজিক্যাল হেলথ হক বা অন্যান্য ৰিলেশনশ্বিপৰ ওপৰত বৰ বেয়াকে প্ৰভাৱ পেলাবলৈ লৈছে তাৰ সৎব্যৱহাৰ নোহোৱা কাৰণে বা হেতু নিয়ন্ত্ৰণত ননাৰ কাৰণে যি নহওক স্ক্ৰিনত তলত ঋষিকেশ ভৰদ্বাজৰ নম্বৰটো দিয়া আছে হয়তো আপোনাৰ জীৱনতো আপোনাৰ সংসাৰখনতো এনেকুৱা ধৰণৰ বা আপোনাৰ বিভিন্ন ধৰণৰ সম্পৰ্কটো এনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে বা চলি আছে আসলে এটো একো ডাঙৰ কথা নহয় কিন্তু আপুনি যদি এই সমস্যাবিলাকৰ এটা সঠিক সমাধান বিচাৰিছে বিবাহ বিচ্ছেদ বা ইজনে সিজনৰ পৰা আঁতৰি যোৱাটোই বা ইজনে সিজনক দোষাৰোপ কৰাটোই সমস্যাৰ সমাধান নহয় গতিকে বিভিন্ন ধৰণৰ কাউন্সেলিংৰ জৰিয়তে আপোনালোকে প্ৰফেশনাল কাউন্সেলৰৰ সহায় লৈ আপোনালোকৰ সম্পৰ্কবিলাকত এক মধুৰতা স্থাপন কৰিব পাৰে আৰু সেইভাবে তলত যেটো নম্বৰ আমাৰ স্ক্ৰিনত দিয়া আছে সেই নম্বৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব ঋষিকেশদা মই আৰু এটা কথা জানিব বিচাৰিম যে এই সম্পৰ্কৰ কথা স্বামী স্ত্ৰীৰ সম্পৰ্কৰ কথা যেতিয়া আমি পাতিছোই বহু সময়ত দেখা যায় যে কেতিয়াবা মানে এনেকুৱা হয় আমাৰ কথাতে মাহতে শিকায় ন ছোৱালী এজনী বিয়া দিয়াৰ সময়ত যে আজিৰ পৰা স্বামী গৰাকী সকলো ভাল হলেও বেয়া হলেও স্বামীৰ ঘৰখন আৰু স্বামী গৰাকী কিন্তু বহু সময়ত যেতিয়া এই মানে সমস্যাবিলাক আহি পৰে স্বামী স্ত্ৰীৰ মাজত ঘৰখনৰ মাকৰ ঘৰখনৰ ককাই ভনিয়েক বাইক ভনিয়েক তেওঁলোকৰ পৰাও সাপোৰ্টটো কিন্তু বহু পৰিমাণে কেতিয়াবা বহু ক্ষেত্ৰত সেই সাপোৰ্টটো নাপাই যেন লাগে বা বহুতে নাপায় যে যেহেতু বিয়া দিলু তই ছোৱালী মানুহ তই এখন ঘৰৰ বুৱাৰী কাৰোবাৰ পত্নী গতিকে তেওঁৰ কথাটো তেওঁৰটো স্বামী হয় গতিকে সকলোখিনি সহ্য কৰিবই লাগিব গতিকে সকলো সহ্য কৰি সংসাৰখন চলাই যাব লাগিব তেনেকুৱা ক্ষেত্ৰতো এজনী ছোৱালী বা বিশেষকৈ ছোৱালী মানুহৰ ক্ষেত্ৰতে হেতু হয় গতিকে তেওঁৰ সেই যেটো কি বুলি কম মই ডিপ্ৰেছন বা হতাশা সেই হতাশা ভাৱটো আহে বা আৰু সেই হতাশা ভাৱটোৱে আহিটো কেতিয়াবা আত্মহত্যাৰ নিচিনা পথ বাছি লয় প্ৰথম বস্তুখিনি হেতু হল আমাৰ সোশ্যাল সিস্টেমটো হয় এতিয়া তুমি যদি এডভান্স যিবোৰ সোসাইটি আছে তাত সেই বস্তুটো এতিয়া নাই কিন্তু আমাৰ সমাজতো এতিয়াও আছে কাৰণ আমি এতিয়াও ইমান এডভান্স হ'বগে পৰা নাই হয় হয় কিন্তু সেই কাৰণে আজিকালি লৰা হক ছোৱালী হক সমানে যাতে স্বাৱলম্বী হ'ব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় কাৰণ মেইন কথা হল তুমি সাৰ্ভাইভ কৰিব লাগিলে তুমি ফাইনান্সিয়ালি তুমি কি হ'ব লাগিব তুমি এডভান্স হ'ব লাগিব তুমি ইন্ডিপেন্ডেন্ট হ'ব পাৰিব লাগিব ফাইনান্সিয়ালি তো হেকাৰণে ফাইনান্সিয়াল ইন্ডিপেন্ডেন্সটোৰ কাৰণে আজিকালি কোনো ছোৱালী পিছ পৰি থকা নাই কোনো মাইকী মানুহ পিছ পৰি থকা নাই আৰু তেওঁলোকে এনেকুৱা ধৰণৰ শিক্ষা তেওঁলোকে গ্ৰহণ কৰিছে আজিৰ সমাজখনত আমি দেখিছো যে তেওঁলোকে নিজক ধুনীয়াকৈ পৰিচালিত কৰিব পাৰে তেওঁ নিজৰ মানে কাৰো ওপৰত ডিপেন্ড কৰাৰ প্ৰয়োজন নহয় আৰু ঘটনাটো হল কি চোৱা হতাশা বা তেনেকুৱা ধৰণৰ দুশ্চিন্তা অহাটো একেবাৰে স্বাভাৱিক কাৰণ আমি এটা পাৰ্টিকুলাৰ মাইন্ডসেট লৈ এখন ঘৰলৈ বিয়া হৈ আহিছো ছোৱালীৰ ক্ষেত্ৰত বিয়া হৈ অহাৰ পিছত যেতিয়া তেনেকুৱা ধৰণৰ আমাৰ আশাভংগ যেতিয়া হ'ব বা আমি যেতিয়া দেখিম যে আমাৰ ড্ৰিমছবোৰ ডিজায়াৰবোৰ ফুলফিল হোৱাৰ দিশত নাই তো ডেফিনেটলি আমাৰ কি হ'ব আমাৰ মাইন্ডটো ডিটেৰিয়েট কৰাটো স্বাভাৱিক ঠিক আছে কিন্তু এই ক্ষেত্ৰত মই ভাবো তেওঁলোকে মনটোক যদি আকৌ পুনৰ্গঠন কৰিম বুলি ভাবে তেওঁলোকে ট্ৰেইনড কাউন্সেলৰৰ সহায় লোৱাটো ভাল তেনেকুৱা ধৰণৰ বহুত প্ৰক্ৰিয়া আছে বিভিন্ন ধৰণৰ কাউন্সেলিং মেথড আছে য'ত খুব সহজে তেওঁলোকক আকৌ পুনৰ
আগৰ অৱস্থালৈ তেওঁলোকক উভতাই আনিব পাৰি তেওঁলোকৰ যি মানসিক যি তেওঁলোকৰ হেৰি আছে হতাশাগ্ৰস্ততা আছে তাক আঁতৰ কৰিব পাৰি আৰু এটা নৰ্মেল একেবাৰে স্বাভাৱিক তেওঁলোকে জীৱন যাপন কৰিব পাৰে তেনেকুৱা ধৰণৰ একো অসুবিধা নাই আৰু এই ক্ষেত্ৰত আইনতো বিভিন্ন ধৰণৰ হেৰি আছে আইনী প্ৰক্ৰিয়াও যথেষ্ট ধৰণৰ আছে আৰু একেবাৰে যদি কিবা কাৰণত একেবাৰে সম্পৰ্কটো মানি চলিব নোৱাৰি একে কোনোমতে যদি নিমিলে তেতিয়াহ'লে মইতো ভাবোঁ যে এটা টক্সিক ৰিলেশ্যনশ্বিপক খুব বেছি দীঘলীয়াকৈ কণ্টিনিউ কৰি থকাটো হয়তো উচিত নহয় কিন্তু মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা তোমাক এটা কথা কওঁ মোৰ তাত তেনেকুৱা ধৰণৰ কেছ আহিছে যিয়ে টক্সিক ৰিলেশ্যনশ্বিপে মোৰ তাত লৈ আহিছিলে কিন্তু আল্টিমেটলি কিন্তু গোটেই আপছাইড ডাউন হৈ গ'ল তাৰপাছত তেওঁলোকে ইজনে সিজনক বুজিও পালে ইজনে সিজনক সময় দিয়াও হ'ল আৰু কোনখিনিত আচলতে সেই বস্তুটো কোনখিনিতনো তেওঁলোকৰ সমস্যাটো হৈ আছে ডিছকমফৰ্টটো কোনখিনিত হৈ আছে গুৰিটো জানিব লাগিব তাৰে যিটো ৰুট কজ সেই ৰুট কজটো একচুৱেলি আমি নিজে কেতিয়াবা ফাইণ্ড আউট কৰিব নোৱাৰোঁ ঠিক আছে তো সেইকাৰণেই তেওঁলোকে এজন অভিজ্ঞ পৰামৰ্শদাতাৰ ওচৰলৈ অহাটো দৰকাৰ গতিকে যিহেতু তুমি সুধিছা মই এটা কথা ক'ম যে অকল গুৱাহাটীত বুলিয়েই নহয় অসমৰ বিভিন্ন ঠাইতো আছে আৰু আমাৰ ইয়াততো আয়ুষ্মান আছে আৰু তেনেকুৱা ধৰণৰ বিভিন্ন পৰামৰ্শদাতা আছে যিয়ে ৰিলেশ্যনশ্বিপৰ ওপৰত কাম কৰে তেখেতসকলে অভিজ্ঞ তেনেকুৱা ধৰণৰ পৰামৰ্শদাতাৰ ওচৰ চাপাটো উচিত কিবা এটা তেনেকুৱা ধৰণৰ ষ্টেপ লোৱাৰ আগতেই তেওঁলোকে যদি এটা ষ্টেপ এটা লয় ডেফিনেটলি তেওঁলোকৰ হয়তো ভাঙিব ধৰা সম্পৰ্কটো আকৌ জি উঠিব প্ৰাণ পাই উঠিব সেইটোহে মই আশা কৰোঁ মই কেতিয়াও কাকো মই এইটো এডভাইচ নকৰোঁ যে নাই এইটো আৰু নহ'ব কাৰণ আজিলৈকে যিমানবোৰ নহ'ব আহিছে চব হ'ব হৈয়ে গৈছে মোৰ ক্ষেত্ৰত দেই কাৰোবাৰ ক্ষেত্ৰত যদি নহ'বতো নহ'ব হৈ গৈছে মই নাজানো কিন্তু মোৰ ক্ষেত্ৰত এতিয়ালৈকে মই যিমানবোৰ তেনেকুৱা ধৰণৰ সমস্যা পাইছোঁ আটাইবোৰ সমস্যাৰ ক্ষেত্ৰত কিন্তু মই সকলোকে জোৰা লগাবলৈ সক্ষম হৈছোঁ হয় নিশ্চয় আৰু এনেকুৱাও দেখিছোঁ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কৈছোঁ যে দুয়োগৰাকীৰ যদি কিবা কাৰণত মিলা নাই অৱশ্যে দুয়োৰো ইচ্ছাও থাকিব লাগিব দেই হয় তাৰমানে দুয়োগৰাকীৰ ইচ্ছাৰ ওপৰত সেইটো নিৰ্ভৰ কৰিব আৰু দুয়োগৰাকীৰ যেতিয়া নিমিলে এনেকুৱা ধৰণৰ ৰিলেশ্যন মেইনটেইন কৰি আছে তেওঁলোকে ডিভোৰ্চ বা তেওঁলোকে বিবাহ বিচ্ছেদৰ নিচিনা এটা পৰ্যায়লৈ যোৱা নাই দুইজনে বেলেগে বেলেগে থাকে প্ৰয়োজনত তেওঁলোকে সন্তানৰ খাতিৰতে হওক বা যিয়ে নহওক তেওঁলোকে লগ কৰি ইজনে সিজনক তাৰ পিছতো কিন্তু সম্পৰ্কবিলাক ভাল হৈছে ছ'চিয়েল ডিপেণ্ডেঞ্চি মানুহৰ থাকে ফাইনেন্সিয়েল ডিপেণ্ডেঞ্চি থাকে ছ'চিয়েল ডিপেণ্ডেঞ্চি ফাইনেন্সিয়েল হয়তো তেওঁলোকৰ ইম'চনেল এণ্ড বায়'লজিকেল ডিপেণ্ডেঞ্চিটো নাই বাট তাত বাহিৰে বাকীখিনি ডিপেণ্ডেঞ্চি আছে ন কাৰণ বাকীখিনি তেওঁলোকে এৰি চলিব নোৱাৰে ল'ৰা ছোৱালীৰ খাতিৰত হওক ভৱিষ্যতৰ ছিকিউৰিটিৰ ক্ষেত্ৰত হওক স্বামীগৰাকীও ধৰা ভাল ইনকাম কৰে আৰু তেওঁৰ ৱাইফগৰাকীও ভাল ইনকাম কৰে কিন্তু তেওঁলোকৰ কথাটো হ'ল যে দুয়োগৰাকীয়ে ডিভোৰ্চ নলয় বিবাহ বিচ্ছেদ নলয় কিন্তু দুইজনে ইজনে সিজনৰ পৰা তেওঁলোকে সেইটো ৰোল প্লে কৰিব নিবিচাৰে তেওঁলোকৰ কাৰণে এনেকুৱাও হ'ব পাৰে খুব ভাল এইটো যে ৰিলেশ্যনটো ভাল হৈ আছে বন্ধুত্বপূৰ্ণ ৰিলেশ্যন মেইনটেইন কৰি আছে তেওঁলোকে যিটো প্ৰভাৱ ধৰা ল'ৰা ছোৱালীৰ ওপৰতো নিগেটিভ প্ৰভাৱটো পৰা নাই সেইটো খুব ভাল কথা সেইখিনি যিখিনি মানুহ ইণ্টেলেকচুৱেলি আৰু এইটো মই ক'ব লাগিব যিখিনি মানুহে ইণ্টেলেকচুৱেলি আৰু বা স্পিৰিচুৱেলি এই বস্তুটোক মানি চলে কিন্তু কিবা কিবি কাৰণত তেওঁলোকে এইটোক একচেপ্ট কৰি লৈছে যে তেওঁলোকৰ মাইণ্ডছেট নিমিলে ঠিক আছে গতিকে তেওঁলোকে কি হ'ব পৰা নাই তেওঁলোকে হয়তো তেওঁলোকৰ যিবোৰ ভিউ পইণ্টছ আছে তো সেইবোৰ হয়তো তেওঁলোকৰ নিমিলে বিভিন্ন ক্ষেত্ৰত যিবোৰ আইডিঅ'লজি আছে সেইবোৰ তেওঁলোকৰ নিমিলে বা তেওঁলোকে দেখিছে যে নিমিলাৰ পাছতো তেওঁলোকৰ মাজত কিছুমান বস্তুৰ আকৌ মিলে হয়তো আছে যে তেওঁলোকে একেখন ছাতৰ তলত তেওঁলোক থাকিব পাৰে স্পিৰিচুৱেলি হওক ইণ্টেলেকচুৱেলি হওক তেওঁলোকে এডজাষ্ট কৰিব পাৰে আৰু লগতে তেওঁলোকে এইটো এটা তেওঁলোকে এক্সাম্পল ছেট কৰিব বিচৰা নাই যে এনেকুৱা হোৱাৰ লগে লগে আমি কাজিয়া পেচাল কৰি আমি ছেপাৰেট হৈ যাম কাৰণ সেইটোৱে এটা বিৰূপ প্ৰভাৱ পেলায় নিশ্চয় ল'ৰা ছোৱালীৰ ওপৰত পৰে সমাজৰ ওপৰত পৰে আৰু তোমালোকে এনেকুৱা ধৰণৰ কথাও হয় ইমান শিক্ষা দীক্ষা গ্ৰহণ কৰি তোমালোকে কি শিকিলা আৰু কি শিকালা গতিকে এনেকুৱা ধৰণৰ কাৰণত বহুত মানুহে সেই বস্তুটোক কম্প্ৰমাইজ কৰি লয় আৰু কম্প্ৰমাইজ কৰি ধুনীয়াকৈ চলি যায় আৰু মইতো সেই বস্তুটোক ৱেলকাম কৰোঁ কিন্তু তাৰপিছতো মই এইটো কওঁ তেনেকুৱা হোৱাৰ পাছত বা তেওঁলোকে সেনেকুৱা ধৰণৰ যদি এটা অৱস্থাৰ সৃষ্টি হৈছে তেওঁলোকে যদি অভিজ্ঞ পৰামৰ্শদাতাৰ যদি ওচৰ চাপে চাইক'লজিষ্টৰ ওচৰ চাপে চাইকেট্ৰিষ্টৰ ওচৰ চাপে তো তেওঁলোকক একচুৱেলি
খুব সুন্দৰভাৱে কাউন্সেলিং কৰি আকৌ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি সেইকাৰণে মই এটা বস্তু তোমাক উনুকিয়াই আহিছিলোঁ যে আচলতে ৰুট কজটোনো ক'ত আছে তেওঁলোকৰ মাজত যে এই বৈষম্যৰ ৰুট কজটো ক'ত আছে এই বস্তুটো তেওঁলোকে যদি এবাৰ ভালকৈ জানি লয় তেতিয়াহ'লে মই ভাবোঁ তেওঁলোকে আকৌ আগৰ নিচিনাকৈ খুব সুন্দৰকৈ জীৱন যাপন কৰিব পাৰিব পাৰে এনেকুৱা ধৰণৰ দেখা যায় গতিকে তেওঁলোক আগবঢ়াটো উচিত নিশ্চয় হয় গতিকে আজি আমি আচলতে যিটো বিষয়ত কথা পাতিলোঁ স্বামী স্ত্ৰীৰ মাজৰ যিটো সম্পৰ্ক সেই সম্পৰ্কৰ বিষয়ে আমি কিছু কথা পাতিলোঁ ঋষিকা ভৰদ্বাজৰ সৈতে আৰু বিবাহ বিচ্ছেদে আচলতে বা ইজনে সিজনৰ পৰা আঁতৰি যোৱাটোৱেই এটা সম্পৰ্কৰ সমস্যাৰ সমাধান কেতিয়াও হ'ব নোৱাৰে গতিকে যদি চেষ্টা কৰে আপোনালোকৰ সম্পৰ্কটো যদি তেনেকুৱা ধৰণৰ ক'ৰবাত সমস্যা হৈ আছে সেই সমস্যাৰ সমাধানৰ পথ আপোনালোকে বিচাৰি পাব পজিটিভলি আৰু আকৌ পুনৰ আগৰ নিচিনা এটা সুন্দৰ সম্পৰ্ক আপোনালোকে আগবঢ়াই লৈ যাব পাৰিব হয়তো আপোনালোকে আজি ভাবি আছে যে কেতিয়াও নহ'ব নিমিলিব কিন্তু নোৱাৰা কথা একো নাই সকলো চেষ্টাৰ এটা খুব ভাল পৰিণাম লাভ কৰা হয় কিন্তু সেইটো সদিচ্ছা লাগিব দুয়োগৰাকীৰ আৰু লগতে পৰিয়ালটোৰ বিশেষকৈ বাকী যিখিনি সদস্য আছে সেইখিনিৰ এটা ছাপোৰ্ট সহযোগিতা এই ক্ষেত্ৰত প্ৰয়োজন আৰু ইতিমধ্যে ঋষিকেশ দাই যিটো কথা কৈছে যে প্ৰফেশ্যনেল কাউন্সেলৰ বা যি অভিজ্ঞ পৰামৰ্শদাতা তেওঁলোকৰ যদি আপোনালোকে পৰামৰ্শ লয় তেওঁলোকৰ যদি এডভাইচ লয় কাউন্সেলিং লয় তেতিয়াহ'লে আপোনালোকৰ আকৌ এটা খুব ধুনীয়া সম্পৰ্ক আপোনালোকে লৈ যাব পাৰিব কৰি চাওকচোন আপোনালোকৰ সন্তানৰ কাৰণে সমাজখনক কিবা এটা আপোনালোকে আদৰ্শ দেখাওক সেইটোৰ কাৰণে কাৰণ পুনৰবাৰ মই কৈছোঁ বিবাহ বিচ্ছেদ বা ইজনে সিজনৰ পৰা আঁতৰি যোৱাটোৱেই এনেকুৱা ধৰণৰ স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কবিলাকৰ যিবিলাক বেয়া বা টক্সিক ৰিলেশ্যন সেইবিলাকৰ সমস্যাৰ সমাধান নহয় যিয়ে নহওক বাৰু আপোনালোকে পাম টিভি পডকাষ্ট চালে আইনাৰ আজিৰ বিষয়টো কেনেকুৱা পাইছে সেই বিষয়ে জনাবলৈ নাপাহৰিব আপোনালোকে SMS কৰিব আমাক বা আপোনালোকে এতিয়ালৈকে আমি ফোন লাইন খোলা নাই কিন্তু অতি শীঘ্ৰে আমি ফোন লাইনৰ ব্যৱস্থা কৰিম আপোনালোকে ফোনৰ জৰিয়তেও আমাক জনাব পাৰিব এই সম্পৰ্কত আৰু যদি কিবা আপোনালোকৰ প্ৰয়োজন হয় তেন্তে স্ক্ৰীনত যিহেতু আমাৰ নম্বৰ দিয়া আছে ঋষিকেশ দাৰ নম্বৰ দিয়া আছে আপোনালোকে কথা পাতিব পাৰিব যোগাযোগ কৰিব পাৰিব আজিলৈ সময় হৈছে পাম টিভি পডকাষ্ট আইনাৰ পৰা বিদায় লোৱাৰ পুনৰ ঋষিকেশ দা আমি এনেকুৱা বিষয়ৰ ওপৰত আৰু কথা পাতিম আৰু আজিলৈ ইমানতে বিদায় লৈছোঁ ধন্যবাদ